হয়, যি সময়ত অসমৰ যুৱকে চাকৰি বিচাৰি চলাত কৰিব লগত পৰিছে আৰু তেনে সময়তে কিন্তু শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ অঞ্চলৰ চাৰিদুৱাৰ ৰাজচক্ৰৰ অন্তৰ্গত বগীজুলি গাঁৱৰ নিবাসী বুলি কেইজনমান বহিৰাগত যুৱকে আচলতে নিজৰ ডকুমেণ্ট নিজৰ নথি পত্ৰ বনাই ভাৰতীয় সেনাত চাকৰি কৰিবৰ কাৰণে যুঁজা চলাই থকাৰ সময়তে কিন্তু ধৰা পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত চাৰিদুৱাৰত। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যি দল সংগঠন আছে মোৰ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজচক্ৰৰ অন্তৰ্গত যি দল সংগঠনসমূহ আছে দল সংগঠনসমূহ ইতিমধ্যে এই বিষয়ে প্ৰতিক্ৰিয়াও দিয়া পৰিলক্ষিত হৈছে। আচলতে এটা ভয়ংকৰ ঘটনা ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব, কাৰণ যি সময়ত অসমৰ যুৱকে আচলতে চাকৰি বিচাৰি চলাত হ'ব লগত পৰিছে, বহু নিবনুৱা যুৱকে ইতিমধ্যে চাকৰি বিচাৰি হেৰি কৰিব লগত পৰিছে। তেনে সময়তে কিন্তু এনেদৰে ডুপ্লিকেটভাৱে আচলতে নকল নথি পত্ৰ বনাই আচলতে এনেদৰে যি ভাৰতীয় সেনাত আচলতে যোগদান কৰিব যুঁজা কৰি থকা দেখিবলৈ পোৱা সময়তে কিন্তু সেই সময়তে বগীজুলি গাঁৱৰ যি গাঁওবুঢ়া আছিল বা বগীজুলি গাঁৱৰ গাঁওবুঢ়া ঘৰলৈ আচলতে যেতিয়া তেওঁৰ হাতত যেতিয়া হেৰি বিচাৰি গৈছিল নথি পত্ৰসমূহ গৈছিল, তেতিয়া নথি পত্ৰসমূহ যাওঁতে তেওঁ দেখি পেলাই আচলতে আচৰিত হৈছিল যে সেইকেইজন যুৱক আচলতে সেইখন গাঁৱৰ নহয়। সেইখন গাঁৱৰ নোহোৱা স্বত্তেও কিন্তু তেওঁলোকে সেইখন গাঁৱৰ নথি পত্ৰ বনাই এই ভাৰতীয় সেনাত যোগদান কৰিবৰ বাবে যুঁজা চলাই আছিল। মোৰ লগত পোনপ্ৰথমে এই মুহূৰ্তত যি বগীজুলি গাঁও আছে, বগীজুলি গাঁৱৰ গাঁওবুঢ়া আছে, মই তেখেতৰ পৰা জানিব আছিলোঁ আচলতে ঘটনাটো কি হৈছিল খুৰা আচলতে এইটো সময়ত এনে মোৰ ওচৰত আহি থকাত কিন্তু মই তেনেকৈ আমাৰ ওচৰৰে মানে তেনেকৈ গাঁৱৰে মানুহ এজনৰ ঘৰত গৈ তাত মানে মই আছোঁ, মই মাক বাপেক বনাইছোঁ বুলি পেলাই সিহঁতে মানে মোৰ ওচৰত মানে চাৰ্টিফিকেট বিচাৰিছে। মই চিনি নাপাওঁ তোমালোকে ক'ৰ হয় মানে জানা, মোৰ ভোটৰ লিষ্টত তোমালোকৰ হেৰি নাই, মই দিব নোৱাৰোঁ বুলি 3 দিন 4 দিন সিহঁতক খেদি দিছোঁ। খেদি দিয়াৰ পাছত মানুহকেইজনৰ নামকেইটা মই পাহৰি পালোঁ বাৰু হেৰি। তাৰপাছত মইতো নাজানো, নাজানাৰ কাৰণে দিয়া নাই মই। আৰু তাৰপাছত মই এছ.ডি.চি. অফিচত পূৰা কাগজ পত্ৰ থানাত দিছোঁ, আৰু এই এছ.ডি.চি. অফিচত দিছোঁ, এছ.ডি.চি. অফিচত 2খন দিছোঁ, থানাত দিছে এখন নহয় বুলি, মোৰ এৰিয়া মানুহ নহয় বুলি, এইকেইজন মানুহ নহয় বুলি দিছোঁ মই কাগজ। ভাৰতীয় সেনাত যোগদান কৰিবৰ কাৰণে এইটো হেৰি কৰি থকা হৈছিল। ভাৰতীয় সেনা নে কি নাজানো, মই মোক কাগজ বিচাৰি আছোঁ, মই দিয়া নাই। এখন গাঁও আপোনালোকৰ বাসিন্দা নহয়? নহয়, সেইকেইজন বাসিন্দা আমাৰ ইয়াৰ কেতিয়াও নহয়, মই দিয়া নাই সেইকাৰণে। হয় নেকি? তাৰপিছত কি হৈছিল? তাৰপিছত মোক মানে থানাই মাতি আনিছেগৈ। থানাত মানে কৈছে কি বোলে আপুনি এইটো দিয়া নাইতো, মই দিয়া নাই কৈছোঁ মই। আৰু এছ.ডি.চি. অফিচত মোক কাগজ খুজিছে, আপোনাৰ এইকেইজন মানুহ হয় নেকি বুলি। মই নহয় বুলি থানাত মানে এছ.ডি.চি. অফিচত 2খন মানে মই এজাহাৰ দিছোঁ সিহঁতক, এইকেইজন মানুহ মোৰ স্থানীয় মানুহ নহয়, মই চিনি নাপাওঁ সিহঁতক, মই কাগজ দিয়া নাই সিহঁতক বুলি মই হেৰি দিছোঁ, প্ৰমাণ পত্ৰ দিছোঁ মই 2খন। হয়, মোৰ জোনাৰাম কটকী। হয়, নিশ্চয়কৈ এজন মোলান গাঁৱৰ বাসিন্দা। আচলতে যিকেইজন যুৱকৰ আচলতে ইতিমধ্যে মই নাম পাইছোঁ, বগীজুলি গাঁৱৰ বাসিন্দা অজয় কুমাৰ, কেয়াৰ অফ কানহায়ালাল, নীৰজ কুমাৰ পাল, কেয়াৰ অফ ৰতন কুমাৰ বুলি যিকেইজন যুৱকৰ কথা আচলতে তেওঁৰ ধৰক কাগজ গৈছিল, সেইকেইজন যুৱক আচলতে সেইখন গাঁৱৰ বাসিন্দা নহয়। ইয়াৰ লগে লগে এই মুহূৰ্তত চাৰিদুৱাৰৰ যি দল সংগঠন আছে, অসম সেনা আদি কৰি আক্ৰাছু আদি কৰি বহু দল সংগঠনসমূহ ইতিমধ্যে সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত ইতিমধ্যে অসম সেনা আছে, অসম সেনাৰ পৰা মই জানিব বিচাৰিছোঁ কি ক'ব এই মুহূৰ্তত এইটো ডাঙৰ ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব। এইটো আমাৰ অঞ্চলটোৰ কাৰণে নহয়, সমগ্ৰ ভাৰতৰ কাৰণে এটা স্পৰ্শকাতৰ বিষয় যে বহিৰাজ্যৰ পৰা কেইজনমান যুৱকে আহি আমাৰ চাৰিদুৱাৰ ৰাজচক্ৰৰ অন্তৰ্গত বগীজুলি গাঁৱৰ সম্পূৰ্ণ ঠিকনা দি তেওঁলোকে কাগজ পত্ৰ উলিয়াইছে। আৰু ইতিমধ্যে মোৰ হাতত কাগজ পত্ৰ ইয়াত আছে। ইয়াত এফিডেভিট, আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, তাৰপিছত আপোনাৰ পেন কাৰ্ড, এই গোটেই সম্পূৰ্ণখিনি তেওঁলোকে বনাই লৈছে। আৰু বনাই লৈ তেওঁলোক যে ইয়াৰ হয় সেই বস্তুটো প্ৰমাণৰ কাৰণে তেওঁলোকে যেতিয়া PRCৰ কাৰণে এপ্লাই কৰিলে, PRCৰ ভেৰিফিকেশ্যন আহোঁতে যেতিয়া গাঁওবুঢ়াৰ ইয়াত মানে সন্মতিৰ প্ৰয়োজন হ'ল, তেতিয়াহে গোটেই কথাটো পোহৰলৈ আহিল যে যেতিয়া গাঁওবুঢ়াই যেতিয়া ৰিজেক্ট কৰি দিলে যে এইটো আমাৰ গাঁৱৰ নহয়। আৰু এটা আচৰিত কথা যে যিকেইজন মানুহ ইয়াত নাম দিছে, প্ৰথম হ'ল চান মহম্মদ, পিতা কেয়াৰ অফ শামছুদ্দিন, সন্দীপ কুমাৰ, নীৰজ কুমাৰ পাল আৰু অজয় কুমাৰ, এই গোটেইকেইজনৰ যিটো টাইটেল, যিটো উপাধি, এই উপাধি আজি নহয়, আজি এই গাঁওখন প্ৰতিষ্ঠা হোৱাৰ পৰাই এই উপাধিৰ মানুহ সেইখন গাঁৱত নায়েই। গতিকে এইটো আমি এটা সৰুৰ পৰাই ডাঙৰ হোৱা আমিও জানো এইটো কথা যে এইখন গাঁৱত আশে পাশে গাঁও কিন্তু এই টাইটেলৰ মানুহ কোনো তাত নাই। গতিকে এই নথকা মানুহকেইজনে কেনেকৈ ভাৰতীয় যিটো আমাৰ গোপনীয় যিটো হেৰি থাকে, যিটো আধাৰ কাৰ্ড থাকে, পেন কাৰ্ড থাকে, ভোটাৰ লিষ্ট থাকে, তাত তেওঁলোকে কেনেকৈ তাত নাম দাখিল কৰি তেওঁলোকে অসামৰিক বা সামৰিক বাহিনীত তেওঁলোকে চাকৰিৰ কাৰণে এপ্লাই কৰি তেওঁলোকে তাত উত্তীৰ্ণ হ'ল, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু ৰাজচক্ৰৰ বিষয়াটো কথাটো অৱগত, গতিকে ৰাজচক্ৰৰ বিষয়াগৰাকীয়ে কেনেধৰণে পদক্ষেপ লয়, তেওঁলোকে যিহেতু স্থানীয় এগৰাকী মেজিষ্ট্ৰেট, গতিকে তেখেতেও কেনেধৰণে পদক্ষেপ লয় এইটো সময়ে ক'ব। গতিকে আমাৰ এইটোৱে দাবী হ'ল যে আমাৰ অসমৰ কোটাত
অসমৰ বাহিৰৰ পৰা আহি অসমৰ ঠিকনা দি পেলাই চাকৰি কৰিবলৈ ওলোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক, কিন্তু তাৰ পৰা আমাৰ থলুৱা বহুত যুৱ যুৱতী বঞ্চিত হৈছে। আৰু মই এইটো কোৱা নাই যে তেওঁলোকে চাকৰি কৰিব নালাগে, মানে নিজৰ যোনটো ৰাজ্য সেই ৰাজ্যৰ পৰা তেওঁলোকে উত্তীৰ্ণ, তেওঁলোকে চাকৰি কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু বেলেগ ৰাজ্যৰ পৰা আহি আমাৰ ল'ৰা ছোৱালীৰ যিটো অধিকাৰ, এই অধিকাৰটো কাঢ়ি পেলাই তেওঁলোকে নথি পত্ৰ গোপনে বনাই পেলাই তেওঁলোকে এইটো আগবঢ়াটো দুৰ্ভাগ্যজনক। আৰু লগতে আৰু এটা কথা, এই চক্ৰটোত যথেষ্ট মানুহ জড়িত আছে বুলি আমাৰ অনুভৱ হয়। গতিকে কেঁচু খান্দিলে সাপ ওলোৱাটো নিশ্চিত। গতিকে মই ভাবোঁ যে অনতিপলমে এইটো তদন্ত হ'ব লাগে, উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে যে কেনেধৰণে তেওঁলোকে এই নথি পত্ৰখিনি তৈয়াৰ কৰিলে। গতিকে মই ভাবোঁ যে দোষীক সাব্যস্ত কৰি পেলাই তেওঁলোকক উচিত বিচাৰ হ'ব লাগে। আৰু এইটো ঘটনা আজিৰ এইটো প্ৰথম ঘটনা নহয়, ইয়াৰ আগতো 2020 চনত, তাৰ আগতে চেঙেলীমৰাত তেনেকুৱা বহুত ঘটনা হৈছে যে ডুপ্লিকেট যি চাৰ্টিফিকেট এইবিলাক তেনেকৈ বনাই পেলাই বহুতে এনেকৈ চাকৰি হয়তো কৰি আছে, তেনেকুৱা হ'ব পাৰে। গতিকে এইটো তদন্ত হ'ব লাগে। আৰু যদি ভোটাৰ লিষ্টত যদি এনেকৈ যদি নাম ভৰাব পাৰি, এনেকৈ যদি আধাৰ কাৰ্ড বনাব পাৰি, এনেকৈ যদি কোৰ্টৰ এফিডেভিট কৰিব পাৰি, তেতিয়া মই ভাবোঁ যে সম্পূৰ্ণ ছিষ্টেমটোৰ প্ৰতি এটা এইটো ভাবুকি বুলি মই ভাবিছোঁ। আৰু সমাজত এইটো এটা বিৰূপ প্ৰভাৱ পৰিব, আহি থকা প্ৰজন্মই ইয়াৰ ফল ভুগিব লাগিব। গতিকে মই আহ্বান জনাম, চৰকাৰলৈ আহ্বান জনাইছোঁ, প্ৰশাসনলৈ আহ্বান জনাইছোঁ যে অনতিপলমে এই যি জালিয়াতি, যি কাগজ পত্ৰৰ জালিয়াতি, যিটো আমাৰ মূল ধাৰা, যিটো আমাৰ ভাৰতৰ যিটো পৰিচয়, যিটো আইডেণ্টিটি, এই আইডেণ্টিটিটোক লৈ পেলাই যিটো লুকা ভাকু খেলি আছে, গতিকে এইটো বিচাৰ হ'ব লাগে। স্থানীয় দালালখিনি ধৰিব লাগে। মাটিৰ দালালৰ লগে লগে যি ধৰণে এটা পদক্ষেপ লৈছে, সেই মাটিৰ দালালৰ অনুৰূপ ধৰণে এই জালিয়াতি কাগজ বনাই পেলাই নিজৰ পৰিচয় বিভিন্ন জেগাত তেওঁলোকে স্থাপিত কৰিব বিচৰা যিটো প্ৰচেষ্টা, যিটো দালাল জড়িত আছে, দালালখিনিক ধৰি আৰু তাত নিশ্চয়কৈ তাত চৰকাৰী মানুহ তাত জড়িত থাকিব। গতিকে সকলো বিচাৰ কৰি তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে বুলি আমি অসম সেনা, সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ স্থানীয় আঞ্চলিকৰ তৰফৰ পৰা আমি দাবী জনালোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ। আৰু ইয়াৰ লগে লগে দেখিব গৈছে আক্ৰাচুৰ বিষয়ববীয়া আছে এই মুহূৰ্তত। আক্ৰাচুৰ বিষয়ববীয়া মই এই ঘটনা সম্পৰ্কে জানো, কি ক'ব এই মুহূৰ্তত? নাই, আমি আজি দুদিনমানৰ আগতে এই বিষয়টোৰ অৱগত হ'লোঁ। আৰু আমি জানিব পাৰিলোঁ যে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ অঞ্চলৰ এখন ভিতৰুৱা গাঁও, আমাৰ বগীজুলি গাঁও, সেই গাঁওখনত আহি দুজন যুৱকে আমাৰ স্থানীয় গাঁওবুঢ়া আমাৰ তেখেতক মানে আপত্তি কৰিলে যে পৰিচয় পত্ৰৰ কাৰণে তেখেতে প্ৰমাণ পত্ৰ দিব লাগে। কিন্তু এই সুযোগতে আমি গাঁওবুঢ়া মহোদয়ক আমি এটা ধন্যবাদ দিব বিচাৰিছোঁ। তেখেতৰ তৎপৰতাত আজি এই মানে দুষ্ট চক্ৰৰ এই কামটো আজি পোহৰলৈ আহিলে। আৰু এনেকুৱা বহুতো ঘটনা চাগে এই অঞ্চলত ঘটি আছে বা অসমৰ বিভিন্ন জেগাত ঘটি আছে। গতিকে এই দুষ্ট চক্ৰটোক আমাৰ বিভাগীয় কৰ্তৃপক্ষ, আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ বা আমাৰ প্ৰশাসনীয় বিষয়া কৰ্মচাৰী এইখিনি হেৰিত তদন্ত ল'ব লাগে আৰু দোষীক মানে কাৰায়ত্ব কৰি এটা উচিত ব্যৱস্থাৰে মানে তেখেতসকলক বিহিত ব্যৱস্থা ল'ব লাগে বুলি আমি আহ্বান জনাইছোঁ। আৰু আমি মানে এই দুজন যুৱকে আজি বহুত কেইদিন ধৰি চাৰ্কুল অফিচৰ লগতে স্থানীয় কিছুমান ব্যক্তিক লগ ধৰি মানে তেখেতসকলৰ সমস্যাটো সমাধানৰ কাৰণে কিছুমান মানুহক লগ কৰি ফুৰিছে। আৰু এই সমস্যাটো পোহৰলৈ আহিছে এই কাৰণে যে বহুত মানুহক মানে তেখেতসকলে ধৰিছে যে কামটো সমাধান কৰিবলৈ। আৰু আমি জানিব পাৰিলোঁ যে চাৰ্কুল অফিচত ডমিচাইল চাৰ্টিফিকেটৰ কাৰণে যিখিনি ব্যৱস্থা লাগে সেইখিনি কৰিবলৈ যাওঁতে মানে যিটো ভেৰিফিকেশ্যন আহে পুলিচৰ পৰা, তেতিয়া মানে পোহৰলৈ আহিলে। আৰু আমাৰ গাঁওবুঢ়া মহোদয়ে ক'লে যে এই ব্যক্তিকেইজন আমাৰ গাঁৱত নাই বা তেনেকুৱা ব্যক্তি আমাৰ এই গাঁওখনত আজি বহুত বছৰ আমি বসবাস কৰি আছোঁ, তেনেকুৱা ব্যক্তি আমি পোৱা নাই। গতিকে এইকেইজন ব্যক্তি আমাৰ ইয়াৰ নহয়, গতিকে মই কোনো কাৰণতে ইয়াৰ প্ৰমাণ পত্ৰ দিব নোৱাৰোঁ বুলি তেখেতে NOC দিয়াৰ পিছত আমি ঘটনাটো পোহৰলৈ আহিলে। কিন্তু এইটো কথা ইতিমধ্যে চাৰ্কুল অফিচাৰে জানে, চাৰিদুৱাৰ ৰাজচক্ৰৰ বিষয়াই, আৰু আমাৰ চাৰিদুৱাৰ থানাৰ বিষয়ববীয়াও জানে যে তেখেতসকলে এইটো বিষয়টো জানিও তেখেতসকলে নিশ্চিত হৈ থকাটো এটা উল্লেখনীয় বিষয়। আৰু গতিকে এই বিষয়টো উচিতভাৱে তদন্ত কৰি এটা মানে বিহিত ব্যৱস্থা ল'বলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। হয়, নিশ্চয়কৈ এক ভয়ংকৰ ঘটনা বুলি ক'ব লাগে।